কথা জনাইছোঁ। এই অঞ্চলটো এটা ডিব্ৰুগড় অঞ্চলৰ এটা খুব গৌৰৱোজ্জ্বল ডাঙৰ আমাৰ বিশেষকৈ মই এইকাৰণে ক'ব খুজিছোঁ যে কৈৱৰ্ত জাতিৰ ডিব্ৰুগড়ৰ নিচিনা মাজমজিয়া ৰাস্তাৰ কাষত থকা গাঁও একমাত্ৰ চাগে এইখনেই হ'ব। গতিকে সেইটো এটা ডাঙৰ কথা, কাৰণ আমাৰ গাঁওবোৰ ক'ত থাকে, নদীৰ পাৰত থাকিব 10-15 কিলোমিটাৰ ভিতৰত। মই নিজেই নেশ্যনেল হাইৱেৰ 5 কিলোমিটাৰ ভিতৰৰ এখন গাঁও, গতিকে সেইটো এটা ডাঙৰ কথা। কিন্তু সেই অনুসৰি ৰাজধানীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এখন গাঁৱৰ কিন্তু দায়বদ্ধতাও আছে। সেই দায়বদ্ধতাখিনি কিন্তু গাঁওসমূহে ল'ব লাগিব, পলাই থাকিলে নহ'ব। আমি নিজে ৰাজধানীত থাকি যদি বাকী জাতিৰ মানুহখিনি পৰা আঁতৰি পলাই থাকোঁ, সেইটোও নহ'ব। সেইখিনি মই আশা কৰিছোঁ 2-3 গৰাকী ব্যক্তি আছে, আপোনালোকে সেই বাৰ্তাবোৰ প্ৰেৰণ কৰিব। আমি কেৱল পলায়নবাদী মনোভাৱ লৈ থাকিলে নহ'ব। নিজৰ অন্ন বস্ত্ৰ সংস্থানৰ উপৰিও যি সামান্য পাওঁ জাতিৰ কাৰণে যদি অকণমানো ত্যাগ নকৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনবোৰ বৃথা হ'ব। কাৰণ এইজনহঁত মহামনীষীয়ে জীৱনৰ সকলো ত্যাগ কৰি গৈছে, নিজৰ পুত্ৰ সন্তান জাতিৰ বাবে উচৰ্গা কৰি গুচি গ'ল। নিজৰ মানুহগৰাকীয়ে যেতিয়া মন্ত্ৰী হৈ আহিছে, মন্ত্ৰী হৈ প্ৰথম সভাত যেতিয়া ভাষণ দিছে, মানুহগৰাকীয়ে লুকাই গছৰ আঁৰত লুকাই মানুহ গিৰিয়েকত চাই আছে, কিয় মানুহজনৰ মুখলৈ আহিব পৰা তেওঁ শাৰীখন ফটা চিটা। তাৰপিছত আম্বেদকাৰে নিজে মঞ্চৰ পৰা নামি গৈ মানুহগৰাকীক কৈছে যে দ্বিতীয়বাৰ তুমি এনেকুৱা ফটা শাৰী পিন্ধি আহিব লগা অৱস্থা মই হ'বলৈ নিদিওঁ। গতিকে সেইবোৰ কথা আছে, সেইবোৰ কোনে কৰিব, সেইবোৰ ত্যাগ আছে, চকু পানীবোৰ ওলাই যায়, মানে উপায় নাই। সেইকাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকে নিজে খোৱা থকাৰ উপৰিও কিছু দায়িত্ব ল'ব। মানে বেয়া নাপাব, শেষত এনেকুৱা কথা মোৰ চকু পানী ওলাই যায়। কিন্তু নতুন গাঁৱৰ মানুহখিনিক মই এটা নতুন দায়িত্ব দি থৈ গৈছোঁ যে পৰৱৰ্তী সময়ত আপোনালোকৰ নিচিনা চহৰৰ ৰাজধানী বুলি কৈছোঁ, মই অসমৰ এখন ৰাজধানী হ'বলৈ গৈ আছে। ৰাজধানীত থকা মানুহখিনিয়ে নিজেও ভাৱৱান হওক আৰু জাতিটোৰ উন্নয়নৰ কাৰণে অকণমান আগবাঢ়ি আহিবলৈ মই অনুৰোধ কৰিছোঁ। ধন্যবাদ।